Hello friends, how are you? Welcome to my YouTube channel Rakesh the Study. আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম যে আমি মেজৰ সাবজেক্ট কেনেকৈ ডিসাইড কৰিম বা কোনটো সাবজেক্টত আমি মেজৰ ললে ভাল হ'ব আৰু আমাৰ ফিউচাৰ গোল কি হয় সেই অনুসৰি আমি মেজৰ সাবজেক্ট সিলেক্ট কৰিব লাগিব। গতিকে মেজৰ সাবজেক্ট সিলেক্ট কৰাটো কিন্তু বহুত ইম্পৰ্টেন্ট আৰু বহুত সাৱধান হ'ব লাগিব কাৰণ যদি তোমালোকে যোনটো সাবজেক্টত তোমালোকৰ ইন্টাৰেষ্ট নাই বা স্কোপ নাই সেইটো সাবজেক্টত যদি তোমালোকে মেজৰ লৈ লোৱা পিছত কিন্তু প্ৰবলেম হ'ব। গতিকে এই ভিডিওটো আমি ডিসাইড কৰিম আৰু এই ভিডিওটো চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব যে কোনটো সাবজেক্টত তোমালোকে মেজৰ ল'ব লাগিব আৰু কোনটো সাবজেক্টত মেজৰ ল'লে তোমালোকৰ বেছিকৈ স্কোপ থাকিব। ওকে, আৰু যিসকলে এবাৰ এতিয়া 2026 বৰ্ষত এইচএছ দিছিলা তোমালোকৰ ৰিজাল্ট দিব 28 এপ্ৰিলত। গতিকে তোমালোকে ৰিজাল্ট পোৱাৰ পিছত তোমালোকে মেজৰ সাবজেক্ট সিলেক্ট কৰিব লাগিব যিসকলে বিএ বিএসসি বিকম পঢ়িবা আৰু তোমালোকে যিসকলে এতিয়া পঢ়ি আছা ফাৰ্স্ট সেম সেকেন্ড সেমত মেজৰ ল'ব নালাগে কিন্তু সিলেক্ট কৰি থব লাগে পিছত তোমাৰ থাৰ্ড সেমিষ্টাৰ মানৰ পৰাহে মেজৰ সাবজেক্ট ষ্টাৰ্ট হৈ যায়গৈ আৰু মেজৰ সাবজেক্ট ল'লে বহুত প্ৰফিট আছে আৰু মাইনৰো তোমালোকে পঢ়িব পাৰিবা যিসকলে ভাবিছে মেজৰ নলও তোমালোকে মাইনৰো পঢ়িব পাৰা। গতিকে মেজৰ সাবজেক্ট যিসকলে লৈ পঢ়িবা তোমালোকে কেনেদৰে ডিসাইড কৰিবা যে কোনটো সাবজেক্ট মোৰ বাবে ভাল হ'ব আৰু কেনেকৈ সিলেক্ট কৰিবা। গতিকে বলা বেছি পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ। ফ্ৰেন্ডস, মেজৰ সাবজেক্ট সিলেক্ট কৰাৰ আগতে তোমালোকে নিজকে প্ৰশ্ন কৰিব লাগিব যে তোমালোকৰ কোনটো সাবজেক্টত ইন্টাৰেষ্ট আছে বা তোমালোকে কোনটো সাবজেক্ট পঢ়ি কিনে বেছি ভাল পোৱা। তোমালোকে এইচএছত কোনটো সাবজেক্টত বেছি ভাল মাৰ্কস পাইছা সেইটো কিন্তু ইম্পৰ্টেন্ট নহয়। বহুতে কোনটো সাবজেক্টত বেছিকৈ মাৰ্কস আহিছে সেই অনুসৰি কিন্তু ষ্ট্ৰীমো চুজ কৰে আৰু মেজৰ সাবজেক্টও চুজ কৰে, সেইটো নহয়। কিন্তু সাবজেক্ট কোনো এটা সাবজেক্টত বেছি মাৰ্কস আহিব পাৰে সেইটো ইম্পৰ্টেন্ট নহয়। তোমালোকে কোনটো সাবজেক্ট বেছি সময় পঢ়িব বিচাৰা বা পঢ়ি কিনে ভাল পোৱা আৰু বৰিং নোহোৱা, কোনটো সাবজেক্টৰ বিষয়ে তোমাৰ বেছি জানিবৰ মন যায়। ওকে, প্ৰথম কথা সেইটো তোমালোকৰ কোনটো ইন্টাৰেষ্ট আছে, ইন্টাৰেষ্ট কোনটো সাবজেক্টৰ প্ৰতি বেছি আছে, লাগিলে সেইটোত মাৰ্কস কমে থাকক তুমি সেইটো মাৰ্কসটো বাৰু আহি যাবগৈ পিছত। গতিকে তোমালোকৰ ইন্টাৰেষ্টটো ভালদৰে চাবা তাৰ পিছত তোমালোকে সাবজেক্টটো সিলেক্ট কৰিবা যে কোনটো সাবজেক্টত মোৰ মেজৰ ল'লে নিজে ভাল হ'ব আৰু বেলেগে ক'ব বোলে এইটো সাবজেক্টত মেজৰ লৈ স্কোপ আছে সেইটো সাবজেক্টত মেজৰ লৈ স্কোপ আছে। গতিকে বেলেগৰ সিদ্ধান্তত তোমালোকে ডিসিজন নল'বা। গতিকে নিজকে আকৌ প্ৰশ্ন কৰিবা যে কোনটো সাবজেক্ট তুমি বেছি জানিবৰ মন যায়, ভাল লাগে আৰু পঢ়ি কেনে ভাল পোৱা আৰু ইন্টাৰেষ্ট আছে। ওকে, তোমালোকে কি কৰিব পাৰা যে সাবজেক্টবোৰ তাৰপিছত তোমালোকে যেতিয়া সিলেক্ট কৰিবা তাৰপিছত আৰু কেইটামান পইণ্ট মনত ৰাখিব লাগিব। এইটো হৈছে প্ৰথম পইণ্ট যে তোমালোকে ইন্টাৰেষ্টটো কোনটো সাবজেক্টত আছে সেইটো সাবজেক্টত তোমালোকে মেজৰ ল'ব লাগিব। যোনটো সাবজেক্টত তোমালোকৰ যদি ইন্টাৰেষ্ট নাথাকে মেজৰ লোৱা তেন্তে কিন্তু তোমালোকে বিপদত পৰিবা কাৰণ পিছলৈ তোমালোকে এইটো সাবজেক্টতে তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব আৰু ভালদৰে আগুৱাই নিব লাগিব বা যিকোনো কাম যদি কৰা তেন্তে সেইটো এটা তোমালোকৰ বাবে বেছি ভাল হ'ব। 2 নম্বৰ কথাটো হৈছে যে তোমালোকৰ ফিউচাৰ প্লেনিং কি আছে, তোমালোকে কি হ'ব বিচাৰা সেইটো চাই কিনে তোমালোকে মেজৰ সাবজেক্ট মানে ল'ব পাৰা আৰু যে তোমালোকে ডিফেন্সত যাব বিচাৰা নে টিচাৰ হ'ব বিচাৰা নে প্ৰফেচৰ হ'ব বিচাৰা নে কি কৰিব বিচাৰা, ফিউচাৰ গোল কি তোমাৰ সেইটো অনুসৰি তোমালোকে মেজৰ সাবজেক্টটো সিলেক্ট কৰিবা। ওকে, যে মই এনে ধৰণৰ ইউপিএসসি বা এপিএসসি এক্সাম দিম তেতিয়া কোনটো সাবজেক্টত মেজৰ ল'লে ভাল হ'ব সেইটো চাবা। বোলে মই প্ৰফেচৰ হ'ম, মোৰ কোনটো সাবজেক্ট পঢ়াই বেছি ভাল লাগে ইন্টাৰেষ্টিং পাওঁ সেই সাবজেক্টটোত তোমালোকে মানে ল'ব পাৰিবা, মেজৰ হিচাপে ল'ব পাৰিবা। আৰু যদি মেজৰ হিচাপে লোৱা তেতিয়া তোমালোকে ভাল আৰু মেজৰ ল'লে মাইনৰো হিচাপেও পঢ়িব পাৰে। মাইনৰ পঢ়া মানে কোনো সাবজেক্টতে মেজৰ নাথাকে, সব সাবজেক্টে মানে পঢ়ি যায়, কিন্তু মেজৰ পঢ়াটোৱে ভাল। তোমালোকে মেজৰটো পঢ়িবা গতিকে সেইটো তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিবা আৰু পিছলে সাবজেক্ট হিচাপে তোমালোকৰ ধৰি লোৱা তুমি এজন প্ৰফেচৰ হৈছে তেতিয়া তোমাৰ সাবজেক্টটো ধৰি লোৱা পলিটিকেল সায়েন্স লৈছা তেতিয়া তোমাৰ পলিটিকেল সায়েন্সটো হৈ যাব একদম, তুমি পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ হৈ গ'লা। তাৰপিছত যদি তোমালোকে জিঅ'গ্ৰাফি ভাল পোৱা জিঅ'গ্ৰাফি ল'ব পাৰা বা কোনোবা যদি হিষ্ট্ৰী ভাল পায় হিষ্ট্ৰী ল'ব পাৰে, কিন্তু ইন্টাৰেষ্টটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু ফিউচাৰ গ'লটো কি হয়। তাৰপিছত তোমালোকে চাব পাৰা যে সেই সাবজেক্টটোৰ ডিমাণ্ড কি আছে, স্কোপ কি আছে, তোমালোকে গুগলত চাৰ্চ কৰি চাবা। ধৰি লোৱা তোমালোকে জিঅ'গ্ৰাফি সাবজেক্টত মেজৰ ল'ব বিচাৰিছা তেন্তে গুগলত চাৰ্চ কৰি চোৱা যে স্কোপ কি আছে, কি হ'ব পৰা যায়। তোমালোকৰ যিটো গ'ল আছে সেইটোতো ফুলফিল কৰাৰ উপৰিও আৰু কি অপশ্যন থাকিব পাৰে, স্কোপ কি আছে, ডিমাণ্ড আছে নে নাই সাবজেক্টটোৰ সেইখিনি তোমালোকে ভালদৰে চাই ল'ব পাৰে গুগলত চাৰ্চ কৰি কিনে। তেতিয়া তোমালোকে ধুনীয়াকৈ পাই যাবা যে কি স্কোপ আছে, কাৰণ বহুত সাবজেক্ট আছে কোনে কোনটোত মেজৰ লোৱা
সেইটো তোমালোকে নিজে নিজে ডিচাইড কৰিব লাগিব। আৰু তোমালোকৰ ওচৰত এইটো ক্লিয়াৰ থাকিব লাগিব যে তোমালোকে এইটো ছাবজেক্টত কিয় মেজৰ লৈছা। কিবা এটা ধৰি লোৱা ছাবজেক্ট তোমালোকে চিলেক্ট কৰিছা, সেই ছাবজেক্টটো তোমালোকে কিয় লৈছা, পাৰপ'জটো কি হয়, সেইটো তোমালোকৰ ক্লিয়াৰ কৰি ৰাখিবা। তেতিয়া তোমালোকৰ স্ক'ৰ ভাল হ'ব আৰু ধুনীয়াকৈ আগুৱাই যাব পাৰিবা। অ'কে, যে তোমালোকে কিয় ছাবজেক্টটো লৈছা, যিটো ছাবজেক্ট চিলেক্ট কৰিছা সেইটো আগতে নিজকে কুৱেশ্যন কৰা, কিয় লৈছোঁ মই, ইণ্টাৰেষ্ট আছে নে নাই, স্ক'প আছে নে নাই, ফিউচাৰত মই কি হ'ব পাৰোঁ, মোৰ গ'ল মতে হৈছে নে নাই, যোনটো ছাবজেক্ট মই ভাল পাওঁ সেইটো ছাবজেক্টটো চিলেক্ট কৰিছোঁ নে নাই, এইখিনি গোটেইখিনি চাই কিনে তোমালোকে মেজৰ ছাবজেক্ট চিলেক্ট কৰিবা। আৰু তেতিয়া ধুনীয়াকৈ BA কৰাৰ পিছত বা BSc কৰাৰ পিছত তাৰপিছত MA বা MCom ধুনীয়াকৈ কৰিব পাৰিবা আৰু নিজৰ যিটো সপোন আছে সেইটো পূৰ কৰিব পাৰিবা। গতিকে মেজৰ ছাবজেক্ট হিচাপে ল'লে বহুত বেছি ভাল হয়। তোমালোকে মেজৰ ছাবজেক্ট ল'বা আৰু ভুল মেজৰ ছাবজেক্ট কেতিয়াও চিলেক্ট নকৰিবা। আনে যিটো কৈছে সেইটোৱে ছাবজেক্টটো নল'বা। নিজে আগতে এইকেইটা কুৱেশ্যন নিজকে কৰা, এইখিনি ৰিচাৰ্চ কৰি চোৱা, তাৰপিছত তোমালোকে মেজৰ ছাবজেক্টটো ডিচাইড কৰিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা।